ধিং সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হ'ব পাৰে নগাঁও জিলা ওবিচি মৰ্চাৰ উপসভাপতি গোপাল নাথ। সমাগত বিধানসভাৰ নিৰ্বাচন সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ ধিং সমষ্টিতো সকলো ৰাজনৈতিক দলে চলাইছে প্ৰস্তুতি। পিছপৰি থকা নাই বিজেপি দলো। এতিয়া সকলো ৰাজনৈতিক দলৰ ৰাজনৈতিক অংকত খেলিমেলিৰ সৃষ্টি কৰিছে বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গোপাল নাথে। এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ইতিমধ্যে গোপাল নাথৰ প্ৰাৰ্থিত্ব বিজেপি দলৰ পৰা প্ৰায় নিশ্চিত। যদি গোপাল নাথে ধিং সমষ্টিত ভাৰতীয় জনতা দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে তেন্তে ধিং সমষ্টিৰ সকলো ৰাজনৈতিক দলৰ অংক হৈ পৰিব জংকপংক। যদি গোপাল নাথে দলীয় প্ৰাৰ্থিত্ব লাভ কৰে তেন্তে ধিং সমষ্টিৰ ৰাজনৈতিক যুঁজ হৈ পৰিব অতি আকৰ্ষণীয়। আজি ধনিয়াভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত 65 নং বুথত অনুষ্ঠিত হোৱা এখনি সভাত অংশগ্ৰহণ কৰে গোপাল নাথে। সভাৰ অন্তত সাধাৰণ ভোটাৰ ৰাইজে দলীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক গোপাল নাথক দলীয় প্ৰাৰ্থিত্ব দিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰৱা লাইভ। বিপুলভাৱে চৰ্চিত হৈ আছে গোপাল নাথৰ নামটো, আপুনি তেওঁক কেনেদৰে সমৰ্থন কৰে? ভাৰতীয় জনতা পাৰ্টিৰ নগাঁও জিলা ওবিচি মৰ্চাৰ উপসভাপতি গোপাল নাথ বৰা ডাঙৰীয়াৰ নামটো চৰ্চাত আহিছে। মাইনৰিটি অধ্যুষিত এলেকাত তেখেতৰ নামটো মাইনৰিটি মানুহৰ মুখে মুখে প্ৰচাৰ হৈছে। মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি অধ্যুষিত এলেকা ডিং সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰে, গোপাল নাথক প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তেতিয়াহ'লে আমি জয়ী কৰাই লৈ যাব পাৰিম, ইয়াত কোনো সন্দেহ নাই। দেখা গৈছে বিগত প্ৰায় 20টা বছৰ ধৰি AIUDFৰ দখলত থকা ধিং সমষ্টিত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী গোপাল নাথে প্ৰাৰ্থিত্ব পালে তেওঁৰ লগত মোকাবিলা কৰিব কেনেকৈ সম্ভৱ? তাৰমানে মোকাবিলা কথাটো হ'ল যে অসমত দুটা কাৰ্যকালত মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যি খতিয়ান, যি আপোনাৰ কামৰ উদ্বেগ, যিখিনি কাম কৰিলে অসমত, তাৰ ভিত্তিত মাইনৰিটিসকলেও ভোট দিবলৈ এতিয়া বিজেপিত সাজু হৈ আছে। বিজেপি দলেও ইতিমধ্যে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে, তাৰ মাজতে বিপুলভাৱে উৎসাহিত হৈছে গোপাল নাথৰ নামটো। তেখেতক আপোনালোকে সমষ্টিভাৱে কেনেদৰে বিচাৰে? নাই, এইবাৰ আমাৰ 55 নং ডিং বিধানসভা সমষ্টিৰ আমাৰ ওবিচি মৰ্চাৰ উপসভাপতি গোপাল নাথ ডাঙৰীয়াক আমি তেখেত প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু তেখেতক আমাৰ ভাৰতীয় জনতা পাৰ্টি দলে যদি তেখেতক টিকেট দিয়ে আমি বিপুল ভোটত তেখেতক জয়যুক্ত কৰি দিব পাৰিম। আৰু ৰাইজৰো বহুত সঁহাৰি আছে, তেখেতৰো বহুত সমাজৰ কাম কাজৰ প্ৰতি তেখেতো জড়িত হয় আৰু তেখেতক আমি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমি আশাবাদী। ডিং সমষ্টিৰ এজন সাধাৰণ ভোটাৰ হিচাপে যিহেতুকে সংখ্যালঘু সমষ্টি, অধ্যুষিত সমষ্টি ডিং সমষ্টি, তাতে যদি গোপাল নাথে প্ৰাৰ্থিত্ব পায় তেতিয়াহ'লে সমষ্টিটো উদ্ধাৰ হ'ব বুলি আপোনালোকে ভাবে নেকি? হয়, ডিং সমষ্টিটো এটা সংখ্যালঘু প্ৰধান সমষ্টি হয়, কিন্তু তাৰ ভিতৰত যদি আমাৰ এই দলৰ পৰা যদি গোপাল নাথ ডাঙৰীয়া টিকেট পায় তেখেতক জয়ী বুলি আমি আশাবাদী আৰু আমি জয়ী কৰাম বুলি আমি ৰাইজে প্ৰতিশ্ৰুতি দিছোঁ। আৰু 55 নং ডিং বিধানসভা সমষ্টিত সকলো ৰাজনৈতিক দলেই কুচকাৱাজ আৰম্ভ কৰিছে। ইতিমধ্যে বিজেপি দলৰো কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী ওলাই আহিছে, তাৰ মাজতে গোপাল নাথৰ নামটো বিশেষভাৱে চৰ্চাত আহিছে। আৰু আপুনি কি ভাবে 20 বছৰ ধৰি AIUDFৰ দখলত থকা সমষ্টিত গোপাল নাথৰ নেতৃত্বত উদ্ধাৰ হ'ব বুলি ভাবে নেকি আপুনি? অভিয়াছলি উদ্ধাৰ হ'ব বুলি মই ভাবোঁ। মোৰ বোধেৰে হয়তো যোৱা 2-3টা কাৰ্যকাল যেনেকৈ UDFৰ কবলত আছিল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত চলা বিজেপি চৰকাৰে হয়তো কৰিব পাৰে। যিজনকে দলীয় টিকেট দিয়ে তেওঁলোকে লৈ আমি খেলিব লাগিব। তাৰ মাজতে বিশেষকৈ গোপাল নাথ ডাঙৰীয়াক যদি টিকেট দিয়ে আমি 100% নিশ্চিত যে ইয়াত সমষ্টিটো UDFৰ কবলৰ পৰা আমি উদ্ধাৰ কৰি গোপাল নাথ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাই লৈ যাব পাৰিম বুলি আমি আশাবাদী। বিশেষকৈ ডিং সমষ্টিটো চৰ অঞ্চল, বেছি সংখ্যক চৰ অঞ্চলৰ ভোটাৰ আছে, চৰ অঞ্চলৰ ভোটাৰে এইবাৰ বিজেপিক সমৰ্থন কৰে। নিশ্চয় সমৰ্থন কৰিব বুলি আমি 100% বুলি ক'ব পাৰোঁ।